তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনেলি ONGCত অইল নেচাৰেল গেছ কৰ্পৰেশ্যনত চাকৰি মুকলি কৰা হৈছে। তো আপোনালোকে যদি ONGC চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো ONGCৰ ফুল ফৰ্ম হ'ব আপোনাৰ অইল নেচাৰেল গেছ কৰ্পৰেশ্যন। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো আপোনালোকে ONGCত চাকৰি কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব আৰু আবেদন কৰাৰ সময়ত কোনসকল কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব, কেনেকৈ আপোনালোকে আবেদন কৰিব। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক এইটো যে জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ONGC চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক। ইয়াৰ পিছত আপোনালোকে আবেদন কেনেকৈ কৰিব মই ভিডিঅ'ৰ শেষত আপোনাক এইটো যে জনাই দি আছোঁ। তো চাই ইয়াতে ওপৰত লিখা আছে ONGC ৰিক্ৰুইটমেণ্ট 2025। তো 2025 চনৰ নতুন বছৰত ONGCত চাকৰি মুকলি কৰা হৈছে। তো ইয়াতে অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন। তো ফুল ফৰ্ম হ'ব আপোনাৰ অইল নেচাৰেল গেছ কৰ্পৰেশ্যন। ইয়াৰ শ্বৰ্ট ফৰ্ম হ'ব আপোনাৰ ONGC। আপুনি চাব পাৰিছে। আৰু পষ্টৰ নেম হ'ব চাই আপোনালোকে জিঅ'ফিজিকেছ চাই আপোনালোকে দিয়া হৈছে। তাৰপিছত আপোনালোকে 2 নম্বৰটো AEE। তো ইয়াতে দুটা বিভাগত পোষ্ট মুকলি কৰা হৈছে আৰু টোটেল পোষ্ট মুকলি কৰা হৈছে 108। তো 108টা পোষ্ট মুকলি কৰা হৈছে। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে ONGCত তো আপোনালোকে কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। ইয়াৰ পিছত আপোনালোকে এপ্লাই মোড আপোনাৰ অনলাইন হ'ব। তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকে চাওক, ইয়াতে সকলোৱে আবেদন কৰিব পাৰিব। অল ইণ্ডিয়া কিন্তু ইয়াতে আবেদন কৰিব পাৰিব ল'ৰা ছোৱালী দুটাই। তো মেল এণ্ড ফিমেল দুটাই কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনাক কোনো টেনশ্যন কৰিব নালাগে, সকলোৱে আপোনাক আবেদন কৰিব পাৰিব। ল'ৰা ছোৱালী দুটাই আবেদন কৰিব পাৰিব। অল ইণ্ডিয়া যিকোনো ডিষ্ট্ৰিক্টৰ পৰাই আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাওক, ইয়াতে আপোনালোকে ONGCৰ চেলাৰী। তো আপোনালোকে যেতিয়া চাকৰিটো লাভ কৰিব তেতিয়া আপোনাৰ চেলাৰী কিমানকৈ পাব মাহিলী। চাওক ইয়াতে আপোনালোকে প্ৰথমতে চাওক, আপোনালোকে 60,000ৰ পৰা লৈ 1,80,000 টকালৈকে কিন্তু পাৰ মান্থ চেলাৰী আপোনালোকে লাভ কৰিব। চেলাৰী কিন্তু আপোনালোকে ইয়াতে যথেষ্ট লাভ কৰিব। ষ্টাৰ্টিঙতে আপোনালোকে 60,000 টকা আপোনালোকে আৰু 1,80,000 টকালৈকে কিন্তু আপোনালোকে চেলাৰী পাব। চেলাৰী আপোনাৰ যথেষ্ট লাভ কৰিব, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি ল'ব। আজিয়ে আপোনালোকে আবেদন কৰিব। তো কেনেকৈ কৰিব মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। তাৰপিছত চাগে আপোনালোকে ONGC চাকৰি কৰিবৰ কাৰণে আপোনাক বয়স কিমান হ'ব লাগিব। তো ইয়াতে চাকৰি কৰিবৰ কাৰণে আপোনাৰ বয়স চাগে আপোনালোকে মেক্সিমামটো দিয়া হৈছে 40 বছৰ। তো ইয়াতে মিনিমামটো দিয়া হোৱা নাই। তো মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব। 18 ইয়াৰ্ছৰ পৰা লৈ 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব জেনেৰেল কেণ্ডিডেটসকলে। তো জেনেৰেল কেণ্ডিডেটসকলৰ বাহিৰে ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। যিসকল SC ST OBC হয় সেইসকল কিন্তু ইয়াতে এজ ৰিলেক্সনত লাভ কৰিব। তো যিসকল জেনেৰেল হয় সেইসকলক 18 ইয়াৰ্ছৰ পৰা লৈ 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে এপ্লিকেশ্যন ফিজ। তো যেতিয়া আপোনালোকে আবেদন কৰিব, অনলাইন আবেদন কৰিব, তেতিয়া আপোনালোকে কিমান টকা আপোনাক এপ্লিকেশ্যন ফিজ দিব লাগিব। চাগে ইয়াতে আপোনাক ফৰ জেনেৰেল আৰু OBC। জেনেৰেল আৰু OBC সকলক ইয়াতে 1,000 টকাকৈ আপোনাক পে'মেণ্ট কৰিব লাগিব। আৰু বাকী SC ST PW সকলক কিন্তু ইয়াতে 1 টকা দিব নালাগে। ফ্ৰী অফ কষ্ট আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে, যিসকল জেনেৰেল আৰু OBC হয় সেইসকলক 1,000 কৰি টকা আপোনাক পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট মোড আপোনাৰ অনলাইন হ'ব। ডেবিট কাৰ্ড, নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ফোনপে', তাৰপিছত গুগল পে' এইবোৰ দি আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে চিলেকশ্যন প্ৰচেছ হয়। আপোনালোকে চিলেকশ্যন প্ৰচেছটো আপোনাৰ কেনেকুৱা হ'ব। তো দুটা হ'ব, এটা হ'ব CBT টেষ্ট হ'ব আৰু এটা হ'ব ইণ্টাৰভিউ। তো কম্পিউটাৰ বেছ আপোনাৰ ইয়াতে চিলেকশ্যন হ'ব। ইয়াতে তাৰপিছত আপোনালোকে ইণ্টাৰভিউ হ'ব। চাগে আপোনালোকে ইয়াতে পেটাৰ্ণটো দিয়া হৈছে, যিটো কম্পিউটাৰ বেছ যিটো টেষ্ট হ'ব সেইটো কেনেকুৱা হ'ব ইয়াতে আপোনাক দিয়া হৈছে। তো এক্সাম পেটাৰ্ণ চাগে আপোনালোকে ইয়াতে কোৱা হৈছে দ্য ফৰ্মেট অফ দ্য কম্পিউটাৰ বেছ টেষ্ট উইল বি এজ ফল'জ। আপুনি চাব পাৰিছে। তো ইয়াতে আপোনালোকে ছাবজেক্টসমূহ ইয়াতে দিয়া হৈছে আৰু আপুনি কিমান আপোনালোকে কুৱেশ্যন আহিব সেইটো আপোনাৰ ইয়াতে দিয়া হৈছে। মাৰ্কটো দিয়া হোৱা নাই, কুৱেশ্যন কিমান আহিব সেইটো আপোনাক ইয়াতে দিয়া হৈছে। কোনটো ছাবজেক্টত কিমান কুৱেশ্যন আহিব ইয়াতে আপোনাক দিয়া হৈছে। চাব পাৰিছে। ইয়াতে আপোনালোকে প্ৰথমটো চাইতে আপোনালোকে 40 কুৱেশ্যন হ'ব। দ্বিতীয়টোত আপোনালোকে জেনেৰেল আৱাৰনেছত আপোনালোকে 10টা ইয়াতে কুৱেশ্যন হ'ব। তাৰপিছত এপ্টিটিউড টেষ্টত আপোনালোকে 25 কুৱেশ্যন হ'ব। ইংলিছ লেংগুৱেজৰ চাইতে আপোনালোকে 10 কুৱেশ্যন হ'ব। টোটেল আপোনাৰ 85 কুৱেশ্যন হ'ব। তো আপোনালোকে
সাবজেক্ট উইচ আপোনালোকে ইয়াতে চাব পাৰিছে কিমান কোনটো সাবজেক্টত কিমান কুৱেশ্যন আহিব ইয়াতে আপোনাক দিয়া হৈছে তো আপোনালোকে কম্পিউটাৰ বেস্ট আপোনাক ইয়াতে টেষ্ট দিব লাগিব আপোনালোকে এক্সাম দিব লাগিব আপোনাৰ কোনো টেনশ্যন কৰিব নালাগে CBT টেষ্ট হ'ব তাৰপিছত আপোনালোকে ইণ্টাৰভিউ এটা হ'ব ইণ্টাৰভিউ একদম ইজি আপোনাৰ কোনো টেনশ্যন কৰিব নালাগে তাৰপিছত চাগে ইয়াতে আপোনালোকে আৰু লগতে ইয়াতে নেগেটিভ মাৰ্কিং ইয়াতে কোনো নেগেটিভ মাৰ্কিং ইয়াতে আপোনাৰ নাথাকিব চাগে ইয়াতে দিয়া হৈছে তাৰপিছত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন তো ইয়াতে আপোনালোকে সকলোৱে কিন্তু আবেদন কৰিব নোৱাৰিব ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন যেটো আছে ইয়াতে চাওক ইয়াতে আপোনালোকে ক্যান্ডিডেট শুড হ্যাভ এ পাস্ট BE BTech ME MTech MSc সকলে ইয়াতে আবেদন কৰিব পাৰিব ইয়াতে 10 পাস হাই সেকেন্ডাৰী পাস ইয়াতে গ্ৰেজুৱেশ্যন পাস সকলে কিন্তু ইয়াতে আবেদন কৰিব নোৱাৰিব চাকৰিৰ বাবে ইয়াতে আপোনালোকে ইয়াতে BE আৰু BTech ME MTech MSc কৰা সকলে ইয়াতে আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব তাৰ পিছত চাগে আপোনালোকে ইম্পৰ্টেন্ট কিছুমান ডকুমেন্টছৰ প্ৰয়োজন হ'ব চাগে আপোনালোকে এটো কমন আপোনাক সকলোকে এটো দিবই লাগিব সাইতে পাসপোর্ট সাইজ ফটো লাগিব 4 কপি সিগনেচারটো লাগিব আধাৰ কাৰ্ডখন লাগিব এডুকেশ্যনৰ সাৰ্টিফিকেট লাগিব তাৰপিছত আপোনাৰ কাষ্ট সাৰ্টিফিকেটখন লাগিব যদি আপোনালোকে জেনেৰেল ক্যান্ডিডেট নহয় তো আপোনাক কোনো কাষ্ট সাৰ্টিফিকেট দিব নালাগে যদি আপোনালোকে জেনেৰেল ক্যান্ডিডেট হয় তো আপোনালোকে কাষ্ট সাৰ্টিফিকেট দিয়াৰ কোনো প্ৰয়োজন নাই তো জেনেৰেল ক্যান্ডিডেট বাহিৰে যিসকল SC ST OBC হয় সেইসকলক কাষ্ট সাৰ্টিফিকেটখন দিব লাগিব তাৰপিছত আপোনালোকে এটা এজ প্ৰুফ আপোনাক ইয়াতে দিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে ইম্পৰ্টেন্ট ডকুমেন্টছ কি লাগিব ইয়াৰ পিছত চাগে আপোনালোকে হাউ টু এপ্লাই ইয়াতে এপ্লাইৰ বিষয়ে আপোনাক জনাই দিয়া হৈছে কেনেকৈ আপোনালোকে এপ্লাই কৰিব কেনেকৈ কি কৰিব ইয়াতে আপোনাক সকলো আপোনাক ইয়াতে দিয়া হৈছে তাৰপিছত চাগে আপোনালোকে ইম্পৰ্টেন্ট ডেট চাগে আপোনালোকে ইম্পৰ্টেন্ট ডেটটো ইয়াতে আপোনাক দিয়া হৈছে তো আপোনালোকে ষ্টাৰ্টিং ডেট হ'ব আপোনাৰ 10 জানুৱাৰী 2025 তো ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে লাষ্ট ডেট ৰখা হৈছে 24 জানুৱাৰী 2025 লৈকে তো বেছি দিন সময় নাই তো আপোনালোকে আবেদন কৰি ল'ব 24 জানুৱাৰীলৈকে ইয়াৰ লাষ্ট ডেট ৰখা হৈছে তো 10 তাৰিখৰ পৰা এইটো অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে তো আপোনালোকে এপ্লাই কেনেকৈ কৰিব সেই প্ৰচেছটো মই আপোনালোকক দেখাই দি আছো তো আপোনালোকে এপ্লাই কৰাৰ আগত আপোনালোকে ইয়াৰ যেটো অফিচিয়ালি যেটো নোটিফিকেশন তো আপোনালোকে এই নোটিফিকেশন আপোনালোকে ভালকে এবাৰ চাই ল'ব চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব ইয়াতে আপোনাৰ সকলো ডিটেইলছ আপোনাক ইয়াতে দিয়া হৈছে যে এডুকেশ্যন কোৱালিফিকেশনৰ পৰা লৈ বয়সৰ পৰা লৈ ইয়াতে সকলো ডিটেইলছ আপোনাক ইয়াতে দিয়া হৈছে ইয়াতে আপোনালোকে ভালকে চাই ল'ব আপোনাৰ স্যালাৰি কিমান পাব ইয়াতে আপোনাক দিয়া হৈছে এডুকেশ্যন কোৱালিফিকেশন কিমান লাগিব ইয়াতে আপোনাক দিয়া হৈছে তো আপোনালোকে ভালকে এবাৰ চাই ল'ব চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব ইয়াতে আপোনাক সকলো ডিটেইলছ কিন্তু ইয়াতে আপোনাক দিয়া হৈছে ইয়াতে আপোনাকে 9খন পেজ দিয়া আছে তো 9খন পেজে আপোনালোকে ভালকে চাই ল'ব চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব ইয়াতে চাওক আপোনালোকে কিমান আপোনাক বয়স হ'ব লাগিব যেটো আপোনাৰ এজ ৰিলেকশ্যন লাভ কৰিব এইটো কিমান চাগতে দিয়া হৈছে তো আপোনালোকে ভালকে চাই ল'ব ইয়াতে আপোনাক দিয়া হৈছে তো কিমান বয়সৰ পৰা কিমান বয়সলৈকে ইয়াতে আবেদন কৰিব পাৰিব ইয়াতে আপোনাক সকলো দিয়া হৈছে তো আপোনালোকে ভালকে চাব চোৱাৰ পিছত আপোনালোকে ইয়াতে আবেদন কৰিব চাওক ইয়াতে আপোনালোকে CBT যেটো আপোনাৰ স্কোৰ ইয়াতে 85 মাৰ্ক হ'ব তো টোটাল আপোনাৰ 85 কোৱেশ্চন আছিল আপোনাৰ 80 না 85 আছিল ইয়াৰ পিছত আপোনালোকে মাৰ্ক যেটো হ'ব হেতু আপোনালোকে 85 হ'ব আৰু ইন্টাৰভিউ চাগে আপোনালোকে কিমান মাৰ্ক হ'ব লাগিব 15 মাৰ্ক হ'ব লাগিব টোটাল আপোনাৰ 100 মাৰ্কৰ ইয়াতে আপোনাৰ এক্সামটো হ'ব আপোনালোকে নিশ্চয় গম পালে তাৰ পিছত চাগে আপোনালোকে ইয়াতে সকলো আপোনাৰ ফিটনেছ আপোনাৰ ইয়াতে সকলো আপোনাৰ ইয়াতে চাব পাৰিব ইয়াতে ফৰমেট ফৰ কম্পিউটাৰ বেসড টেষ্ট হ'ব এটো কেনেকুৱা হ'ব ইয়াতে চাওক 40 কোৱেশ্চন লগতে আৰু জেনেৰেল আৱাৰনেছত 2টা কোৱেশ্চন ইয়াতে আপোনালোকে তাৰপিছত আপোনালোকে এপ্টিটিউড আপোনালোকে 25 কোৱেশ্চন ইয়াতে 85 কোৱেশ্চন হ'ব আৰু 85 আপোনাৰ মাৰ্ক হ'ব তো আপোনালোকে নিশ্চয় গম পালে ইয়াতে আপোনাৰ সকলো ডিটেইলছ আপোনাৰ নোটিফিকেশনত দিয়া হৈছে তো এতিয়া আপোনালোকে চাওক ইয়াতে আৰু আপোনালোকে সিটি হৈছে আপোনালোকে ইয়াতে দিয়া হৈছে কোনটো সিটিত কিমান ইয়াতে পোষ্ট ইয়াতে আপোনাক দিয়া হৈছে আপোনাক চাওক কি আপোনাৰ সিটি দিয়া হৈছে ইয়াতে দিল্লী আছে মুম্বাই আছে আহমেদাবাদ আছে গুৱাহাটী আছে উদয়পুৰ আছে ইয়াতে আপোনাৰ চাওক ইয়াতে আমাৰ অসমৰ কাৰণে চাই আপোনাক গুৱাহাটীটো দিয়া হৈছে চাই আপোনালোকে জয়পুৰত আপোনালোকে চাকৰিটো পাব ইয়াতে দিয়া হৈছে তো আপোনালোকে নিশ্চয় গম পালে তো আৰু ইয়াতে আপোনাৰ নাগপুৰ আছে বেংগলুৰু আছে ৰায়পুৰ আছে লখনৌ আছে ইয়াতে আপোনালোকে টোটাল আপোনাৰ 19খন ইয়াতে আপোনাক ইয়াতে দিয়া হৈছে তো আপোনালোকে চাওক আপোনালোকে যদি চাকৰি কৰিব বিচাৰে ONGC তো আপোনালোকে কৰিব পাৰিব যদি আপোনালোকে অসমৰ হয় আপোনালোকে গুৱাহাটী ইয়াতে দিয়া হৈছে জয়পুৰত আপোনালোকে পাব জয়পুৰত আপোনাক কোনো টেনশ্যন কৰিব নালাগে অসমৰ বাহিৰে সকলে আপোনালোকে ইয়াতে চাব পাৰিব আপোনাৰ ডিস্ট্ৰিক্টখন আপোনাৰ সিটিটো আছে নে নাই হেতু আপোনালোকে চাই ল'ব চাই সেই হিচাপে আপোনালোকে এপ্লাই কৰিব তো আপোনালোকে এই নোটিফিকেশন আপোনাক সকলো দিয়া হৈছে আৰু এপ্লাই কেনেকৈ কৰিব সেই প্ৰচেছটো আপোনাক ইয়াতে দিয়া হৈছে তো এতিয়া মই আপোনালোকক দেখাই দি আছো আপোনালোকে কেনেকৈ আপোনালোকে আবেদন কৰিব তো আবেদন কৰিবৰ কাৰণে আপোনাক সবৰ প্ৰথম আপোনালোকে এইটো ৱেবসাইটত আহিব লাগিব ONGC যেটো অফিচিয়ালি যেটো ৱেবসাইটটো আপোনালোকে এই অফিচিয়ালি ৱেবসাইটত আপোনাক আহিব লাগিব যদি আপোনালোকে মোবাইলত এপ্লাই কৰি আছে বা আপোনালোকে মোবাইলত এপ্লাই কৰিব তেনেহলে আপোনাৰ যেটো পেজ আছে এই পেজটো আপোনালোকে লেন্স মোড কৰি ল'ব তেতিয়াহে এটো ওপেন হ'ব অন্যথা আপোনালোকে কিন্তু এটো ওপেন নহব যদি ৰোটেট কৰি লয় তো আপোনালোকে কিন্তু ইয়াতে ওপেন কৰিব নোৱাৰিব লেন্স মোড কৰি আপোনালোকক আবেদন কৰিব লাগিব যদি কমপ্লিট কৰি আছে আপোনাক একো কৰিব নালাগে তো ইয়াতে আপোনাৰ ইয়াতে সকলো ডিটেইলছ দিয়া হৈছে কিমান তাৰিখ
তাৰিখৰ পৰা কিমান চাগে ইয়াতে দিয়া হৈছে ষ্টাৰ্টিং তাৰিখটো চাব পাৰিব লাষ্ট ডেটটো আপোনাক ইয়াতে চাব পাৰিব ইয়াতে আপোনাৰ লাষ্ট পেমেন্ট ডেটটো আপোনাক ইয়াতে এপ্লিকেশ্যন প্ৰিন্টটো আপোনাক ইয়াতে চাব পাৰিব ইয়াতে লাষ্ট ডেট ইয়াতে দিয়া হৈছে তো আবেদন কৰিবৰ কাৰণে চাগে আপোনালোকে ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন আপুনি চাব পাৰিছে তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব তো আপুনি ইয়াতে ক্লিক কৰিব তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো ওপেন হ'ব ইয়াতে 6টা ষ্টেপ আছে তো আপোনাক কমপ্লিট কৰিব লাগিব প্ৰথমতে বেসিক ইনফোটো আপোনাক দিব লাগিব তো বেসিক ইনফোত আপোনাক কি দিব পাৰিব চাগে আপোনালোকে ফাৰ্ষ্ট নেম আপোনাৰ ফাৰ্ষ্ট নেমটো দিব তাৰপিছত কনফাৰ্ম কৰি ল'ব তাৰপিছত আপোনালোকে যদি মিডিল নেম আছে মিডিল নেম দিব তাৰপিছত আপোনাৰ লাষ্ট নেমটো দিব লাষ্ট নেমটো কনফাৰ্ম কৰি ল'ব তো ফুল নেমটো ইয়াতে অটোমেটিক তলত আহি যাব তাৰপিছত চাগে ইয়াতে আপোনালোকে মোবাইল নম্বৰটো আপোনাৰ মোবাইল নম্বৰটো ইয়াতে দিব লাগিব কনফাৰ্ম কৰি ল'ব মোবাইল নম্বৰটো তাৰপিছত আপোনালোকে যদি অল্টাৰনেটিভ মোবাইল নম্বৰ যদি আছে তো আপোনাক ইয়াতে দিব পাৰিব তো নিদিলেও হৈ যাব অপচনাল হয় ইয়াৰ পিছত চাগে আপোনালোকে ইমেইল আইডি তো আপোনাক ইমেইল আইডি এক্টিভ থকা ইমেইল আইডি দিব লাগিব তো ইয়াতে ইমেইল আইডিটো দি দিব তাৰপিছত কনফাৰ্ম কৰি ল'ব তাৰপিছত আপোনালোকে কেপচাটো ফিল কৰিব লাগিব কেপচাটো ফিল কৰাৰ পিছত আপোনালোকে 7 নেক্সট আপোনাক ক্লিক কৰিব লাগিব তো যেতিয়া আপোনালোকে 7 নেক্সট ক্লিক কৰিব তো ফটো এণ্ড সিগনেচাৰটো ইয়াতে দিব লাগিব 2 নম্বৰটো আপোনাক দিব লাগিব তাৰপিছত 3 নম্বৰ ডিটেইলছটো আপোনাক ইয়াতে দিব লাগিব তাৰপিছত আপোনালোকে প্ৰিভিউ কৰি চাব দিব সকলো ওকে হৈ আছে নাই যদি সকলো ওকে হৈ আছে আপোনাক নেক্সট পেজত আপোনাক ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনাৰ ডকুমেণ্টছবোৰ ইয়াতে 5 নম্বৰত আপলোড দিব লাগিব 6 নম্বৰত আপোনাক পেমেন্ট কৰিব লাগিব তো পেমেন্টটো সকলোকে কিন্তু কৰিব নেলাগে যে সকল জেনাৰেল আৰু ওবিসি হয় সেই সকলক কিন্তু পেমেন্ট কৰিব লাগিব ইয়াৰ বাহিৰে এসসি এসটি যদি হয় তো আপোনালোকক কিন্তু পেমেন্ট কৰিব নেলাগে তো আপোনালোকে নিশ্চয় গম পালে একদম ইজি হয় আপোনাক ঘৰতে বহি থাকি আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে কিন্তু এই চাকৰিটোৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব তো যদি আপোনালোকে আবেদন কৰিব নোৱাৰে মই কমেন্টত জনাব কাৰণ আজিৰ এইটো ভিডিঅ'ত মই যদি আপোনাক দেখাই দিব যাওঁ তো ভিডিঅ'টো বহুত দীঘল হৈ যাব তো যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰে মই কমেন্টত জনাব তো নিশ্চয় মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব কেনেকৈ আপোনালোকে এপ্লাই কৰিব তো আপোনালোকে নিশ্চয় গম পালে আৰু আপোনালোকে এই যেটো অফিচিয়ালি ওয়েবসাইটটো আপোনালোকে এই অফিচিয়ালি ওয়েবসাইটৰ লিংক মই ভিডিও ডেসক্ৰিপশনত দি থৈ দিম আৰু ইয়াৰ যেটো অফিচিয়ালি যেটো নোটিফিকেশন সেই নোটিফিকেশন মই ভিডিও ডেসক্ৰিপশনত দি থৈ দিম তো তাতে ক্লিক কৰি ডাউনলোড কৰিলে আপোনালোকে প্ৰথমতে চাই ল'ব চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব তো আপোনালোকে নিশ্চয় গম পালে তো আজিৰ ভিডিওত ইমানেই আশা কৰিছো ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগি থাকে তেনতে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনতে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিও আপোনাৰ বন্ধু বান্ধৱী সকলৰ ওচৰত হোৱাটছআপত ফেসবুকত যিমান পাৰে আপোনালোকে শেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিওটো চাই ONGC চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে ধন্যবাদ